সভাত আমাৰ মাজত উপস্থিত অসম চৰকাৰৰ সন্মানীয় উদ্যোগ মন্ত্ৰী বিমল বৰা ডাঙৰীয়া, আমাৰ মাজত উপস্থিত সন্মানীয় বিধায়ক অতুল বৰা ডাঙৰীয়া, ৰমেন্দ্ৰ নাৰায়ণ কলিতা ডাঙৰীয়া, সিদ্ধাৰ্থ ভট্টাচাৰ্য ডাঙৰীয়া, দিগন্ত কলিতা ডাঙৰীয়া, হেমাংগ ঠাকুৰীয়া ডাঙৰীয়া, আমাৰ উদ্যোগ বিভাগৰ অতিৰিক্ত মুখ্য সচিব ডক্টৰ JB এক্কা ডাঙৰীয়া, এই বিভাগৰে আয়ুক্ত সচিব শ্ৰী লক্ষ্মণ ডাঙৰীয়া, উপস্থিত যুৱক যুৱতী বন্ধু বান্ধৱীসকল আৰু সুধীবৃন্দ, আমি সকলোৱে মনত পেলাম যে 2023 চনৰ 23 ছেপ্টেম্বৰ তাৰিখে আমি এই খানাপাৰা ভেটেনাৰী ফিল্ডত আমি গোট খাইছিলোঁ বা আমাৰ মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম অভিযানৰ যি যাত্ৰা, সেই যাত্ৰা আমি আৰম্ভ কৰিছিলোঁ। সিদিনাখন আমি 25,277 গৰাকী উদ্যমী যুৱক যুৱতীক প্ৰথম কিস্তিৰ ধন আমি আগবঢ়াইছিলোঁ। ইয়াৰে 25,056 গৰাকী আছিলে আমাৰ জেনেৰেল কেটেগৰীত আৰু 221 গৰাকী আছিলে ইঞ্জিনিয়াৰিং বা চিকিৎসা বিজ্ঞান পাছ কৰা প্ৰফেশ্যনেল ডিগ্ৰী থকা যুৱক যুৱতী। এই অৰ্থাৎ 6,550 গৰাকী যুৱতীয়ে এই আঁচনিৰ দ্বাৰা প্ৰথম আৰু দ্বিতীয় কিস্তিৰ ধন লাভ কৰিবলৈ সক্ষম হৈছিল। ইয়াৰ পিছত কেইবাটাও পৰ্যায় আমি পাৰ কৰিলোঁ। 3 দিনৰ আমি ট্ৰেইনিং ল'লোঁ। উদ্যম পৰ্টেলত আমি নিজৰ নাম অন্তৰ্ভুক্তি কৰিলোঁ। আজি আমাৰ এই যিটো যাত্ৰা, এই যাত্ৰাটোৰ আজি এটা নিৰ্ণায়ক দিন। আজিৰ দিনটো এই কাৰণে গুৰুত্বপূৰ্ণ নহয় যে আপোনালোকে আৰু 1 লাখ টকাকৈ লাভ কৰিব। আজিৰ দিনটো এই কাৰণে গুৰুত্বপূৰ্ণ যে আমি আপোনালোকক প্ৰথম যি 1 লাখ টকা দিছিলোঁ তাক আপোনালোকে ভালদৰে ব্যৱহাৰ কৰি ইয়াত আহিবলৈ আপোনালোক সক্ষম হৈছে। অৰ্থাৎ আজিৰ দিনটো এটা আমাৰ সকলোৰে বাবে ব্যক্তিগত সফলতাৰ দিন। সাধাৰণতে অসমত ধাৰণা কৰা যায় যে আমি 1 লাখ টকা দিলোঁ, ল'ৰা ছোৱালীয়ে হয় মটৰচাইকেল কিনিব, নহ'লে মোবাইল কিনিব, আৰু চৰকাৰে দিয়া টকাৰে তেওঁলোকে কেতিয়াও ভাল কাম নকৰে। আৰু এনেকুৱা এটা ধাৰণা কেৱল মাত্ৰ সাধাৰণ মানুহৰ মাজত আছে এনেকুৱা নহয়, জনা শুনা মানুহেও এনেকুৱা ভাবে যে চৰকাৰে যি টকা দিয়ে, পুঁজি দিয়ে, ৰাইজে তাৰ উচিত ব্যৱহাৰ নকৰে। বিশেষকৈ যুৱক যুৱতীসকলেও উচিত ব্যৱহাৰ নকৰে। কিন্তু আজি আপোনালোক ইয়াত উপস্থিত থাকি এটা কথা প্ৰমাণ কৰিছে যে অসমত এতিয়া এটা নতুন যুৱ প্ৰজন্মৰ সৃষ্টি হৈছে, যোনে কাম কৰিব খোজে আৰু কষ্টৰে নিজৰ জীৱন নিৰ্মাণ কৰিব খোজে। আজিৰ এই দিনটো আপোনালোকৰ এটা ব্যক্তিগত সফলতাৰ দিন। কাৰণ যেতিয়া হাতত 1 লাখ টকা পাইছিলোঁ
এনেকুৱা নহয় যে মনত ইচ্ছা যোৱা নাছিলে, কিন্তু আপোনালোকে সেই ইচ্ছা শক্তিক দমন কৰি এই 1 লাখ টকাৰ সুন্দৰ ব্যৱহাৰৰ বাবে প্ৰচেষ্টা কৰিছিলে। কেইবাটাও ভিডিঅ' আৰু কেইবাজনো ল'ৰাই বা ছোৱালীয়ে সামাজিক মাধ্যমত প্ৰকাশ কৰা সফলতাৰ কথা বতৰা আমি যোৱা দিনবোৰত নিজে প্ৰত্যক্ষ কৰিছিলোঁ। কেইবাখনো মিটিঙত আমাক জিলা আয়ুক্তসকলে কৈছিলে যে অকল 1 লাখ টকাই নহয়, বহু কেইগৰাকী যুৱকে পৰৱৰ্তী সময়ত PMEGP আৰু PMFMEৰ পৰাও ঋণ ল'বলৈ সক্ষম হৈছে। প্ৰায় 19 কোটি টকাৰ বেংকে আপোনালোকলৈকে স্বতন্ত্ৰভাৱে আমাৰ আঁচনিখনৰ লগত জড়িত নহয়, স্বতন্ত্ৰভাৱে আপোনালোকক ঋণ আগবঢ়াইছে। মই বিশ্বাস কৰোঁ এই আঁচনিখনত আমি যদি সঁচাকৈ ইয়াক যদি আমি আৰু সুন্দৰ কৰাৰ বাবে প্ৰচেষ্টা কৰোঁ, আমাৰ বাবে যুৱক যুৱতীৰ বাবে এটা নতুন দিনৰ আৰম্ভণি হ'ব। মই পোনপ্ৰথমে আপোনালোকক কেইটামান সকলোৱে জনা কিন্তু সাধাৰণতে আমি আলোচনা নকৰা কেইটামান কথা মই আপোনালোকক ক'ব বিচাৰিছোঁ। প্ৰত্যেক বছৰে আমাৰ অসমত 5 লাখ ল'ৰা ছোৱালীয়ে মেট্ৰিক পৰীক্ষা দিয়ে আৰু মেট্ৰিক পৰীক্ষা নিদিয়াকৈ প্ৰায় 2 লাখ ল'ৰা ছোৱালী স্কুলৰ পৰা বিদায় লয়। তাৰমানে প্ৰত্যেক বছৰত অসমত 7 লাখ ল'ৰা ছোৱালী মাতৃৰ ঔৰসৰ পৰা জন্ম হয়, যাৰ কৰ্মসংস্থাপনৰ দায়িত্ব 18 বছৰ প্ৰৱেশ কৰাৰ পিছত সমাজে গ্ৰহণ কৰিব লাগে। এতিয়া যদি আপোনালোকে চিন্তা কৰে অসম চৰকাৰক আমি যিমানেই চাকৰি নিদিওঁ কিয় 5 বছৰত 1 লাখ দিব পাৰিম, 2 লাখ দিব পাৰিম, বহুত কষ্ট কৰিলে 3 লাখলৈকে গ'লো, কিন্তু 5 বছৰত নিবনুৱা কিমান সৃষ্টি হয়? 35 লাখ। যদি 7 লাখ কৰি প্ৰত্যেক বছৰত আমি যুৱক যুৱতী স্পৰ্শ কৰে বুলি যদি ধৰে, চৰকাৰী চাকৰিয়ে আমাৰ যুৱক যুৱতীসকলক কৰ্মসংস্থাপন দি নিবনুৱা সমস্যা সমাধান কৰিব নোৱাৰে। ইয়াৰ বিকল্প কি হ'ব পাৰে?